শ্বহীদ খগেশ্বৰ তালুকদাৰৰ পবিত্ৰ স্মৃতিত ঢকুৱাখানা বিধানসভা সমষ্টিৰ ঘেলামৰাস্থিত অগপ কাৰ্যালয়ত শ্বহীদ দিৱস উদযাপন। উল্লেখযোগ্য যে শ্বহীদ খগেশ্বৰ তালুকদাৰৰ পবিত্ৰ স্মৃতিত শ্বহীদ দিৱসটি অসম গণ পৰিষদ ঢকুৱাখানা বিধানসভা সমষ্টিৰ ঘেলামৰাস্থিত অগপৰ কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচী উদযাপন কৰা হয়। পুৱা 10 বজাত অনুষ্ঠিত কৰে শ্বহীদ তৰ্পণ আৰু শ্বহীদ স্মৰণ আৰু সন্ধিয়া বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ সফলভাৱে সামৰি পৰে। ঐতিহাসিক অসম আন্দোলনৰ 6 বছৰীয়া অসম আন্দোলনৰ প্ৰথম শ্বহীদ খগেশ্বৰ তালুকদাৰৰ মৃত্যু দিৱসটো শ্বহীদ দিৱস হিচাপে অসম গণ পৰিষদ দলে 10 ডিচেম্বৰ দিনটোত পালন কৰি আহিছে। এই উদ্দেশ্যে ঢকুৱাখানা অসম গণ পৰিষদ সমষ্টি সমিতিয়েও ৰাতিপুৱা 9টা বজাত পতাকা উত্তোলনৰ কাৰ্যসূচীৰে আৰম্ভ কৰি শ্বহীদ তৰ্পণ অনুষ্ঠান ইতিমধ্যে হৈ গৈছে আৰু 10:30 বজাত শ্বহীদ স্মৰণ কাৰ্যসূচী আমি অনুষ্ঠিত কৰিম আৰু সন্ধিয়ালৈ 5 বজাত আমি বন্তি প্ৰজ্বলন কৰিম। গতিকে সমগ্ৰ অসমৰ লগতে ঢকুৱাখানা সমষ্টি সমিতিয়েও এই শ্বহীদ দিৱসটো আজি আড়ম্বৰপূৰ্ণভাৱে ঢকুৱাখানা অনুষ্ঠিত কৰিছোঁ। আমি গোটেই অসমৰ ৰাইজৰ এই শ্বহীদ দিৱসটোৰ পালন কৰাৰ কাৰণে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ। শ্বহীদসকলৰ প্ৰেৰণাই আগলৈকে আমাক ইয়াতে ভৱিষ্যতে আগবঢ়াই নিয়াত সহায় সহযোগ কৰিব বুলি আমি তেখেতসকলৰ ওচৰত পুনৰ স্মৰণ কৰি আমি আমাৰ ক'বলৈ এইখিনি ইমানতে সামৰিছোঁ। জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।